হয়, এইটো সঁচা কথা। মই দিয়া নাছিলোঁ, প্ৰথম মোৰ দেউতাই দিছিলে। দেউতাৰ 2022 চনত মৃত্যু হোৱাৰ পাছৰ পৰাহে মই দিবলৈ আৰম্ভ কৰিছোঁ। এনেও মই 2001 চনৰ পৰা দেউতাৰ লগতে জড়িত হৈ আছোঁ আজিলৈকে, আৰু তেনেকেই দি আছোঁ। আৰু আমাৰ ঔষধ খাই বহুখিনি মানুহ উপকৃত হৈছে। সেয়ে মই ভাবোঁ আমাৰ ঔষধটো সকলোৰে কাৰণে উপযোগী হ'ব, কেঞ্চাৰ ৰোগীসকলৰ কাৰণে। বনৌষধ বুলি ক'ব পাৰি নে বেলেগ কিবা? এইটো বনৌষধি বুলিয়ে ক'ব পাৰি। ক'ৰ পৰা মানুহ আহে? গোটেই অসমৰ মানুহ আহিছে। অসমৰ বাহিৰলৈও গৈছে, চেন্নাই গৈছে, ৰাজস্থান গৈছে, কলিকতা গৈছে, বিহাৰ গৈছে, বাংগালোৰ গৈছে, আৰু ইফালে ডিমাপুৰ গৈছে, নাগালেণ্ড গৈছে, অৰুণাচল গৈছে। বৰ্তমান মই অৰুণাচলৰ কেইবাজনো পেচেণ্টক ঔষধ দি আছোঁ। কৰ্কটৰ গোটেইকেইটা ভাগতেই দিয়া হয় আমাৰ, নিৰ্দিষ্ট এটা বুলি নহয়। যিহেতু আমাৰ ঔষধটো কৰ্কট ৰোগৰ কাৰণে পোৱা হৈছে সপোনত, গতিকে আমি সকলোতে দিওঁ। আমি তেনেকৈ কৰিবলৈ আমাৰ ঔষধটো অলপ দিগদাৰ হয়, যিহেতু আমাৰ ঔষধটো গৰৈ মাছ বিলাহীৰ লগত তৰকাৰী বনাই ভাতৰ সৈতে খায়। গতিকে আমাৰ পেকেটিঙৰ অলপ দিগদাৰ হ'ব সেইখিনি সময়ত। সেইকাৰণে আমি ঘৰৰ পৰাই দিয়া ব্যৱস্থাটো কৰোঁ। মোৰ বাইদেউৰ কেঞ্চাৰ লাষ্ট ষ্টেজ বুলি কৈছে ডক্টৰে। এই মেডিচিন নিবলৈ আহিছোঁ, প্ৰথম আহিছোঁ মই। মই মোবাইলত গম পালোঁ কথাটো, ওখানে গম পালোঁ, পাই কিনে নিব আহিছোঁ। ফোনত যোগাযোগ হৈছোঁ। 9 মাহ খুৱাব লাগিব বুলি কৈছে। নমস্কাৰ আপোনালোক সকলো চেনেললৈ। মোৰ নামটো শ্ৰী তুলুমণি ভৰালী বৰা। মই গহপুৰ বৰঙাবাৰীৰ পৰা আহিছোঁ। কল্পনা বাইদেউৰ ঘৰত মেডিচিন নিবৰ কাৰণে আহিছোঁ কৰ্কট ৰোগৰ। আমাৰ ভিনদেউৰ হৈ আছে। আমাৰ ভিনদেউ এতিয়া 2.5 মাহ হৈছে মেডিচিন চলি থকা। এতিয়া বহুতখিনিয়ে যথেষ্টখিনি আমি ছাকচেছ হৈছোঁ। কিমান দিনত হৈছিল অসুখটো? আপোনালোকৰ ভিনদেউৰ অসুখ হোৱা কিমান দিন? আমাৰ ভিনদেউৰ অসুখ হোৱা আমি 2 মাহমানত পাইছোঁ। তাৰপিছত মেডিকেললৈ লৈ গৈছিলোঁ তাতে। তাৰপিছত আহি পেলাই বাইদেউ তেতিয়া লিংকটো পালোঁ। লিংকটো পোৱাৰ পিছত ইয়াৰ পৰাই খুৱাই আছোঁ। আজি সৈতে 5 বাৰ হ'ব আমাৰ। এতিয়া বহুতেই ভাল হৈছে, আৰু বাইদেৱে কোৱা মতে 9 মাহৰ কাৰণে। আমি কেমৰ ৰেডিয়েশ্যন দিয়া নাই, 9 মাহ বুলি কৈছে বাইদেউ। এতিয়া সুস্থ হৈছে। আগতে খোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছিলে। আমি নাকেদি পাইপ দি খুৱাইছিলোঁ। এতিয়া বৰ্তমান নিজে খাব পৰা হৈছে। ঔষধ খোৱাৰ পিছত নিজে খাব পৰা হৈছে।